অমিতাভা আহিছে আজি আৰু অমিতাভাই নিজৰ ফালৰ পৰা কাম কৰি আছে আৰু যিহেতু অমিতাভা নিজৰে ঘৰ শিৱসাগৰত তাতকৈ ডাঙৰ কথাটো হৈছে যে আচলতে আমি যিকেইখন ঘৰ বনাই আছোঁ নীলোৎপলে য'ত ঘৰ বনাই আছে তাৰ ওচৰত তো মই তাত আহোঁতে নিশাক লগ পালোঁ তাইৰ যিটো কাহিনী মই শুনিলোঁ তাই বোলে গাড়ীৰ ভিতৰত সোমাই আছিলে তেতিয়া গাড়ীৰ ভিতৰত দৰ্জা খুলি দিয়াৰ লগে লগে গাড়ীৰ ভিতৰত পানী সোমাইছে তাইৰ কাহিনী শুনিতো মই অকণমান সময় ৰৈ থাকিলোঁ তাৰপিছত শুনিলোঁ যে নীলোৎপলে ওচৰতে ক'ৰবাত আছে এতিয়া সময়খিনি এনেকুৱা সময় যে নিস্বাৰ্থভাৱে মই যেনেকৈ আহিছোঁ নীলোৎপল যেনেকৈ আহিছে নিস্বাৰ্থভাৱে অসমৰ বহুত মানুহে বিভিন্ন ঠাইত কাম কৰি আছে আৰ্তজনক মাত দিয়াৰ লগতে এই যে নীলোৎপলে কাম কৰি আছে মই ভাবিলোঁ নীলোৎপলক এষাৰ মাত দি থৈ যাওঁ বেলেগ একো নাই নীলোৎপলে কাম কৰি আছে সেইটোৰ কাৰণে মই নীলোৎপলক ধন্যবাদ এটা দি থৈ যাওঁ তেতিয়া মানে তেনেকৈ ইজনে সিজনক যদি আমি এষাৰ মাত দি যাওঁ তেতিয়া আৰু অলপ কাম কৰিবলৈ সাহসটো পোৱা যায় যেনেকৈ নীলোৎপলে ভাবিছে যে অমিতাভা আহিছে মই কি বনাইছিলোঁ অমিতাভাক এবাৰ দেখাওঁ ঠিক তেনেকৈ মই ভাবিছোঁ যে মই যিটো কৰিছোঁ সেইটোৰ পৰা ইনস্পায়াৰ হৈ দুজন হওঁ আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আশে পাশে চবেই যিহেতু কাম কৰি আছে নীলোৎপলে গৈ কেতিয়াবা আমাক সহায় কৰি দিছে আমাৰ ল'ৰাই আহি নীলোৎপলক সহায় কৰি দিছে আৰু খুব ভাল কাম কৰি আছে খালি নীলোৎপলক মই কাম বন সামৰি ঘৰলৈ যাবলৈ গৈছোঁ তাৰ পোৱালি কিমান দিন দেখা নাই ভগৱান জানে কিমান দিন 18 দিন দেখা নাই খালি ইয়াৰ পৰা যাওঁতে একদম চেনিটাইজ হৈ কাৰণ মানে মই প্ৰত্যেকলৈ অনুৰোধ জনাইছোঁ যে যিহেতু এতিয়া চবফালে পানী শুকাইছে বিভিন্ন ধৰণৰ বেমাৰে এতিয়া চাৰিওফালে একদম পোখা মেলি আহিছে গতিকে যিসকলে সহায় কৰিবলৈ আহিছে তেওঁলোকেও ঘৰলৈ ঘূৰি যাওঁতে খুব ধুনীয়াকৈ নিজৰ কেয়াৰ লওক কাৰণ মানে ইয়াৰ মানুহখিনি ভালে ৰাখিবলৈ আপোনালোক ভালে থাকিব ইয়াৰ মানুহখিনি ভাল থাকিব বাকী খুব ভাল কৰি আছে 4 নম্বৰ আৰু আমি যেতিয়ালৈকে আমাৰ সামৰ্থ্য ইমানটো পৰ্যায়লৈকে আমাৰ ৰাইজ আমাৰ লগত থাকে বাকী কেমেৰা পিছফাল থকা ভাইটিটো থাকিব যদি মই মানে যেতিয়া শুনি আছোঁ ন এতিয়া ধৰা মই যেনেকৈ লাবুমণিৰ পৰা শুনিছোঁ তেনেকৈ তোমালোকে ডেইলি তোমালোকৰ কনভাৰ্চেশ্যন চলি আছে আজি বোলে বৰিসাগৰৰ পৰা বা কালি বোলে মৰিয়নিৰ পৰা কিবা এটা কালি বোলে মৰিগাঁৱৰ পৰা কিবা এটা মই সিদিনা মই নিজে গৈছিলোঁ ফেঞ্চি বজাৰত মানে পাকঘৰ বস্তুবোৰ কিনিব গৈছোঁ পাকঘৰ বস্তুবোৰ কিনিব যাওঁতে তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ এদিনত মই গোটেই পাকঘৰৰ 10টা ঘৰৰ কাৰণে ভিতৰৰ বস্তুবোৰ যেতিয়া কিনিছোঁ তেতিয়া মই ৰিয়েলাইজ কৰিছোঁ কিমান মানুহে নিস্বাৰ্থভাৱে সহায় কৰিছে শুনিছোঁ আজি তোমাৰ 14মহীয়া ল'ৰাটো মোৰ 5 বছৰীয়া ছোৱালী মোৰজনীৰ লগততো দেউতাকো নাই দেউতাক ডিউটিত আছেগৈ মই তাইক এৰি থৈ আহিছোঁ গতিকে আমিবোৰ গোটেই মানুহবোৰ ভালে থাকিলে শিৱসাগৰখন আকৌ ঠন হৈ উঠিব গতিকে আৰু শিৱসাগৰবাসী হিচাপে শিৱসাগৰৰ ছোৱালী হিচাপে আটাইলৈকে নীলোৎপলৰ চেনেলৰ থ্ৰু আটাইকে বহুত ধন্যবাদ শিৱসাগৰক ইমান হাত পাতি ধৰাৰ বাবে দ্বিতীয়খন ঘৰৰ কাম আমি কৰিবলৈ লৈছোঁ এইফালে তৰজা আহিছে আমাৰ সুদূৰ তিতাবৰৰ পৰা আহি এইকেইদিন আমাক কষ্ট কৰি আছে একদম ধন্যবাদ জনাইছোঁ এজন আমাৰ যোৰহতীয়া অৰিজিনেল কিন্তু নলবাৰী তেতিয়া যোৰহাট বুলি কয় বহুত বছৰ আগতে আহিলে যোৰহাট এতিয়া যোৰহতীয়া হৈ থাকিলে আৰু এজন আছে আমাৰ পল্লৱৰ দেউতাক তেওঁ যোৰহাটৰ পৰা আহিছে আৰু আমি এইখন ঘৰলৈকে আহিছোঁ এইখন ঘৰৰ পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাওঁ গোটেই সামগ্ৰীবিলাক এনেকৈ পেলাই থৈছে এইবোৰ চব বৰবাদ আৰু সকলোতকৈ অকণমান দুখ লগা কথা মই যিহেতু এনেকুৱা এটা প্ৰকল্পৰ লগত জড়িত মোৰ ঘৰতো তাঁতশাল আছে এটা ইণ্ডাষ্ট্ৰি আছে সৰুকৈ হ'লেও মোৰ মায়ে সৰুৰ পৰা মই কাপোৰ বোৱা দেখিছোঁ আৰু এনেকুৱা ধৰণৰ ছবিবোৰ দেখিলে খুব বেয়া লাগে অন্তৰে কান্দি উঠে এইটো যঁতৰ আছিলে গুচি গ'ল আৰু অসমীয়া প্ৰত্যেকগৰাকী মহিলাৰ এই তাঁতশালখনৰ লগত যিটো আৱেগ জড়িত হৈ থাকে তাৰপিছত যেতিয়া এনেকুৱা এটা ছবি দেখিবলৈ পাওঁ তেওঁলোকে যেতিয়া এনেকুৱা এটা ছবি দেখে অন্তৰখনে চাগে খুব কান্দে আৰু এইটো এটা এইটো ঘৰ আছিল মই দেখুৱাইছোঁৱে এই বেৰাখন ভাঙি গ'ল এই বেৰাখনো ভাঙি গ'ল ভিতৰত আপোনালোকে পোত চাওক মই যদি এতিয়া ইয়াত মই ভিতৰলৈকে নোসোমাওঁ কাৰণ ভিতৰত গ্লাছ চ্লাছ পৰি থাকিব পাৰে এতিয়াও ইমান বোকা আছে চাওক ঠিক আছে তো আমি এতিয়া ভাবিছোঁ তেওঁলোক এতিয়াও বেলেগৰ ঘৰত আছে আমি ভাবিছোঁ যে এই পাৰ্টটো এটা ৰুম 2টা ৰুম আছিলে এটা ৰুম আমি এতিয়া বনাই দিম এইটো ৰুম বৰ্তমান থাকিব কাৰণ তেওঁলোকে এইখিনি চাফা কৰিব লাগিব বোকাটো উলিয়াব লাগিব আৰু শুকাওঁতেও বহুত টাইম লাগিব গতিকে এইখিনি যিহেতু এতিয়া শুকাইছে ইয়াত থাকিব পৰা হৈছে গতিকে আমি বেৰখিনি নতুনকৈ লগাই খুঁটাবিলাক নতুনকৈ লগাই বিচনা এখন আলমাৰি এটা এনেকৈ 2টামান আমি বস্তু ইয়াত সোমাই দিম
এই বাইদেউগৰাকীৰ ঘৰ হৈছে এইটো আপোনাৰ পৰিয়ালত কোন কোন আছে হাজবেণ্ড আৰু ল'ৰা এটা কি পঢ়ি আছে এইবাৰ 11 ক'ত পঢ়ি আছে নাজিৰা বয়জত নাজিৰা বয়সত পঢ়ি আছে এওঁলোকৰ এইটো ঘৰ আৰু সেইদিনাখন কিমান সময়ৰ ভিতৰত পানী আহিছিল 6টা 6:30মান বজাত মানে পানী এককাল এডোখৰ আমাৰ এডোখৰতে হ'ল তাৰপৰা আমাৰ ভিতৰতো তাৰ বেছি হৈ গ'ল এডোখৰ তিতাবৰ দেই বহুত কষ্ট কৰি আছে এইকেইদিন মোক বৰ সহায় সহযোগ কৰি আছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই কৈছোঁ 3জন ব্যক্তি মই যোৰহাটৰ পৰা লৈ আহিছোঁ ইয়াত অকণমান কাম কৰা মানুহ পাবলৈ দিগদাৰ অলপ এও মোক বিৰাট সহায় কৰি আছে লাগি আছে আৰু বাঁহ যিটো আমি ভলুকা বাঁহ এই মেইন মানুহ ভলুকা বাঁহৰ আঁৰৰ মানুহ মই প্ৰত্যেকটো ভিডিঅ'ত কৈছোঁ কাৰণ ক'ব লাগিব ভলুকা বাঁহ কথাটো ইমান সহজ কথা নহয় ভলুকা বাঁহ মেনেজ কৰাটো ইমান সহজ কথা নহয় আৰু ভলুকা বাঁহৰ কাৰণে আমি পইচা দিবলগীয়া হোৱা নাই ন পল্লৱ এটা কাম কৰাৰ মাজতে আমাক চাহ খুৱাইছে দেই থেংক ইউ সকলোৰে মুখত এতিয়া লাহে লাহে অলপ অলপ হাঁহি আহিছে আৰু উপায়টো নাই যি গ'ল হাঁহি ফূৰ্তি কৰিয়ে থাকিব লাগিব কল বিস্কুট এনেকৈ দিছে যাব লগা আছিল গ'ল আৰু সেইটোৱে এই চোফা আৰু এয়া আছিলে নামঘৰ তেওঁলোকৰ দেই নামঘৰটো ইয়াৰ ভিতৰত চাইকেল তেনেকৈ পৰিয়ে আছে এখন আৰু এইফালে থাপনা এখন আছিলে এয়া চাওক সেয়া এই ভাগৱত গীতা ৰাখে ন হয়নে এখন মই আনি দিম দেই ৰাখিব আৰু জীৱন কাই খাওক দেই এই বাইদেউহঁতে দিছে আমাক আমাৰ এই ককাইদেউৰ ঘৰ আছিল দেই এয়া তাৰপিছত এখন বেৰা আমি এতিয়া সোমোৱালোঁ আমাৰ এতিয়া জোতা পিন্ধি লৈছে উপায় নাই কাৰণ তলত কি বা আছে ঠিক নাই এই যোগান কাই বোলে দাও বিচাৰি পোৱা নাই দাও পোত খাই থাকিব পাৰে গ্লাছ থাকিব পাৰে বিভিন্ন সমস্যা আছে হা গৰু মৰিছে ন গৰু মৰিছে সেইকাৰণে দেখিছে নেকি গৰুটো দেখিছে সেইকাৰণে গোন্ধ পাইছোঁ আমি যিমানে বতাহ মাৰে সিমানেই মানে এই গোন্ধটো আহি আছে ডাঙৰ জাৰ্চি গৰু এটা মৰি আছে বুলি কৈছে হা থাকিব পৰা নাই গোন্ধ তাকেতো এই মাস্কখন মাৰি থকা আকৌ মাস্ক দিয়া গৈছে নহয় মই চাওঁ অৱশ্যে যাওঁ এই কিবা যদি পুৰি চুৰি দিব পাৰি পেট্ৰল ঢালি ডিজেল ঢালি নহয় মানুহ ইয়াত থাকিব নোৱাৰিব দেখোন এখন বেৰা হ'ল 2খন বেৰা হ'ল এখনতো তেওঁলোকৰ আগৰ পৰা আছে আমি এখন খুব ভালে আছে সেইকাৰণে আমি চোৱা নাই আৰু এখন বাকী 2খন হ'ল আৰু এখন ইয়াত হ'ব এইখিনিত এখন ধুনীয়াকৈ আমি দৰ্জা এখন দি দিম আৰু ভিতৰত কেইপদমান বস্তু সোমাই দিলে থাকিব পৰা এটা ৰুম হ'ব এতিয়া চাং বান্ধি আছে এই ওপৰত গাঁঠি দিবৰ কাৰণে ঘাঁহনিৰ মাজত আছে বুলি কৈছে আমি এই দাদা আৰু মই যোগানকাই আৰু মই লগ হৈ আমি গাঁওবুঢ়াক ফোন কৰিলোঁ কথাটো জনাওঁ বুলি গাঁওবুঢ়াই ক'লে তেওঁৰ হাতত হেনো অপশ্যনেই নাই একো উপায়ে নাই আপোনালোকে যি কৰে কৰক আৰু তেনেকৈ কোৱাত অকণমান আমাৰো দিগদাৰ হৈছে এতিয়া আৰু এটা বস্তু মই ঘপকৈ দেখা পালোঁ এইটো কিবা এটা চৰাই মৰি আছে এইটো কিবা এটা চৰাই মৰি আছে ইয়াত মুৰ্গী হ'ব চাগে মুৰ্গী এইখিনিত আছে এইটো দেখিছেনে এটা জাৰ্চি গৰু এতিয়া ইয়াক কিবা এটা ব্যৱস্থা কৰিব লাগিব আমি এতিয়া যোগেন কাই ঘৰত যাম এই বিচনা আমি ৰেডি কৰি আছোঁ আমি ঠেলাত উঠাম বাছ ভয়ংকৰ ৰ'দ তামাম গৰম ধূলি গোন্ধ মানে কি হৈ আছে ক'ব নোৱাৰোঁ আৰু অকণমান আগত চাইছিলোঁ 37 মাৰি আছে আজি শিৱসাগৰত চাইছিলানে ফাটাই দিছে সকলো নহয় প্ৰায় হৈছেগৈ আৰু বেৰকেইখন লগোৱা হ'ল দৰ্জাখন দিব বাকী আছে দৰ্জা লাগিল নেকি দিয়ক দৰ্জাখন মাৰি দিয়ক এখন ওপৰত আঁতৰাই দিয়াই ভাল হ'ব আৰু থাকিব পৰা কৰিলোঁ আৰু যেন তেন মানুহ দুটা সোমাই থাকিব পাৰিব এইখিনি অকণ সাৰি দিয়ক দৰ্জা লাগি গ'ল ইয়াত মানে অকণমান ভাল হ'ব তলৰ ফালৰ পৰা পানী বা বোকাটো নুঠে আমি এতিয়া ছেটিং কৰিম আমি বিচনা সোমাম গডৰেজ সোমাম বিচনাখন ৰেডি কৰি দিওঁ ধুনীয়াকৈ চাব আৰামছে মই কৈছোঁৱে যে এই ঘৰটো আমি সম্পূৰ্ণ ঘৰটো বনাই দিয়া নাই এই ঘৰটো আমি কিছু সংখ্যক মেৰামতি কৰি ভিতৰত থাকিব পৰা ব্যৱস্থাটো কৰি দিলোঁ কাৰণ এই ঘৰটোৰ ওপৰৰ টিংখিনি ঠিকে আছিলে
টিংখিনি যদি খুলি দিলোহেঁতেন আমাৰ কামটো বহুত বাঢ়ি গ'লহেঁতেন। টিংখিনি ঠিকে আছে, মই যোগেনদাৰ লগত কথা পাতিলোঁ, যোগেনদাই ক'লে ওপৰৰ টিংখিনি ঠিকে আছে। আমি গোটেই খুঁটাখিনি চেঞ্জ কৰি দিলোঁ, 3খন নতুন বেৰ লগাই দিলোঁ, এখন দৰ্জা দি দিলোঁ, আৰু এই বেৰখন আগৰ পৰাই আছিল, সেইখন কিন্তু বহুত ধুনীয়া হৈ আছে। তো সেইকাৰণে আমি লৰা নাই। ইয়াত এখন যোগেনদাই ত্ৰিপাল পাৰি দিলে, এইখনৰ কাৰণে ভাল হ'ল। এইফালে আমি দিলোঁ এখন বিচনা, তুলি, গাৰু ৱেৰ, আৰু আঁঠুৱা এখন আছে। আঁঠুৱাখন ইয়াত ভিতৰত থাকিল নেকি? আঁঠুৱাখন গাড়ীত আছে চাগে। এই আঁঠুৱা লগতে এইটো এটা গডৰেজ দি দিলোঁ সৰুকৈ, যাতে বৌয়ে কাপোৰ কানিখিনি ইয়াত ভৰাই থ'ব পাৰে। যোগেনদা বহুতো কৰি দিব পৰা নাই, কিন্তু থাকিব পৰাকৈ কৰি দিলোঁ আৰু। হ'ব থাকিব পাৰিলে হ'ব, থাকিব পাৰিব, কামখিনি কৰিব পাৰিব, কাৰণ আপোনাৰ ওপৰখিনি ভালে আছে। আপুনি ক'লে এতিয়া সেইফালৰখিনি আপুনি বেৰটো গুচাই লাহে লাহে বোকাটো লাহে লাহে উলিয়াই দিয়ক। এদিনত এনেও নহয়, বোকাখিনি উলিয়াই দিয়াৰ পিছত সেইখিনি শুকাব। শুকাৰ পিছত আকৌ আপুনি সেইফালৰ টিংখিনি ভালে আছে, বেৰকেইখন অকণমান ইফাল সিফাল কৰি মিলাই ল'লে আকৌ ইয়াত থাকিব পৰা হ'ব আৰু। এটা বাঁহ পৰিছে, আমি ইয়াতে আমি আৰম্ভ কৰিম 3 নম্বৰখন ঘৰ। আৰু আজি এতিয়া বাঁহ পেলালোঁ, আজি কিমানখিনি আগবাঢ়ে চাওঁ, তাৰপিছত দেখা যাব নেকি? অঁ, সাংঘাতিক গৰম, ঘৰৰ পৰিৱেশটো দেখাম বাৰু মই। উঠি দিওঁ ৰ'ব দেই। এয়া অমিতা বা আৰু কিবা কিবি দিছে অমিতা বায়ু। কাপোৰ পালে নতুন দেই। তাৰ টেনশ্যন নাই। পুৰা ধৰি আছে, নিজৰ বস্তু লৈ আছে, নিদিয়ে। কপককৈ ধৰি আছে। খুলি দিয়ক কোনোবা এটাই।